এফালে সময় হৈছে 6:02 আৰু এটা ধুনীয়া আবেলি সময় আৰু এফালে বেলি ডুবিছে সন্ধিয়া হ'বলৈ হ'ল প্ৰায় আৰু নমস্কাৰ মই পলাশ আপোনালোকে চাই আছে পলাশ আছাম যোনসকলে জইন ইণ্ডিয়ান আৰ্মি 2025 অগ্নিবীৰত যোনসকলে ভাইটি বা বন্ধুসকলে এক্সাম দি থৈছে তেওঁলোকৰ কাৰণে এটা ভাল খবৰ আহি গ'ল যদি জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ যদি এক্সাম দিছিলা তো তোমালোকৰ লিষ্টটো ঘোষণা কৰিলে এতিয়া বৰ্তমান ফিজিকেল টেষ্টৰ কাৰণে সাজু হ'বলৈ হ'ল আৰু হয়তো কিছুমানে সাজু হৈ আছে আৰু যোনসকলৰ নাম আহিলে তেওঁলোকক খুব শুভেচ্ছা দিলোঁ যাতে ফিজিকেলটো আৰু মেডিকেলটো বা ডকুমেণ্ট ভেৰিফিকেশ্যন নেক্সট যিখিনি প্ৰচেছ বা ইভেণ্ট আছে ভালকৈ দিয়া যাতে সেই সপোনৰ মানে ইণ্ডিয়ান আৰ্মি সকলোৱে ভাল পায় যিহেতু অগ্নিবীৰ এতিয়া বৰ্তমান অগ্নিবীৰ হৈ গ'ল তো ইণ্ডিয়ান আৰ্মি সকলোৱে এটা সপোন থাকে যে ডিফেন্সৰ চাকৰি ইণ্ডিয়ান আৰ্মি এক নম্বৰত ডিফেন্সৰ চাকৰি ইণ্ডিয়ান আৰ্মি এতিয়া অগ্নিবীৰ যোনসকলে এক্সাম পাছ কৰিছে নাম আহিছে তেওঁলোকৰ কাৰণে খুব ভাল কথা শুভেচ্ছা দিলোঁ নেক্সট ইভেণ্ট প্ৰচেছখিনি কমপ্লিট যাতে ভালকৈ হৈ যায় আৰু যোনসকলৰ নাম নাহিলে তেওঁলোকক কওঁ যে তোমালোকে ইমান চিন্তা কৰিব নালাগে নেক্সট আকৌ এপ্লাই কৰি এক্সামৰ কাৰণে এতিয়াৰ পৰা সাজু হোৱা গম পাইছা পৰীক্ষাটো অকণমান ভালকৈ দিব লাগিব আৰু যোনসকলৰ পৰীক্ষা ভালকৈ দিওঁ বা চিন্তা কৰিছিলে মই ভালকৈ পঢ়ি শুনিয়ে ভালকৈ দিছিলোঁ কিন্তু বাট নামটো নাহিলে সেই হৈ যায় আৰু পইণ্টত কিছুমানে চাকৰি পায় পইণ্টত চাকৰি নাপায় হৈ যায় তো হাৰ মানিব নালাগে আৰু এতিয়া যোনসকলৰ ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 ফিজিকেল আছে তেওঁলোকৰ কাৰণে মই নেক্সট মোৰ ভিডিঅ' আহিব ফিজিকেল টেষ্ট যিহেতু মোৰো ভাইটি এজনে দিছিলে ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ এক্সাম তো তাৰো নাম আহিছে বৰ্তমান পাছ কৰিলে মই কাইলৈ ফিল্ডত গৈ কেনে ভিডিঅ' বনাই দিম যে 1600 মিটাৰ ৰানিং কেনেকুৱা টাইম লাগি আছে আৰু বৰ্তমান সিও সেই 1600 মিটাৰ ৰানিং টাইম মানে বেছি লাগিছে এতিয়া প্ৰেক্টিছ কৰিব তো এতিয়া সময় হৈ গ'ল ফিজিকেল ডেটো অতি কম দিনৰ ভিতৰতে আহি যাব এতিয়া এক্সাম পাছ কৰা সকলৰ কাৰণে সেই ফিজিকেলটো মেইন হৈ আছে 1600 মিটাৰ ৰানিং প্ৰায় 5 মিনিটৰ ঘৰত বা 5.5 মিনিটৰ ঘৰতে মানে ৰানিংটো শেষ কৰিবলৈ চোৱা লগতে নেক্সট যিটো প্ৰচেছ আছে সেইটো বহুত এটা হাৰ্ড হ'বলৈ গৈ আছে কাৰণ ৰানিংটো মেইন ইণ্ডিয়ান আৰ্মিত এক্সামটো পাছ কৰিলা তো বহুত এটা কষ্ট মষ্ট কৰি এক্সাম ভালকৈ পঢ়ি পাছ কৰিলা এতিয়া খালি নেক্সট প্ৰচেছটো আছে ফিজিকেল টেষ্ট তো ফিজিকেলত কি আছে গম পাইছা 1600 মিটাৰ ৰানিং 5.5 মিনিটত এক্সিলেণ্ট বা 5 মিনিট 45 ছেকেণ্ডত সোমাব লাগিব এনেকুৱা ধৰণৰ লগতে এটা চিন আপ আছে চিন আপ মাৰিব লাগিব এক্সিলেণ্ট জিগজাগ বেলেঞ্চ 9 ফুট লং জাম্প লগতে মেডিকেল ডকুমেণ্ট ভেৰিফিকেশ্যন বা মেৰিট লিষ্ট আৰু যোনসকলৰ ইণ্ডিয়ান আৰ্মি সপোন আছে তো এইবাৰ নাম নাহিলে তেওঁলোকক কৈছোঁ আকৌ নেক্সট এপ্লাই কৰি ভালকৈ পঢ়ি এতিয়াৰ পৰা ভালকৈ পঢ়া যাতে এক্সামটো ভাল হয় চিলেকশ্যন হয় এইবাৰ যি হ'ল আৰু এতিয়া সকলোৱে চিন্তা কৰিছে যদি মই ভালকৈ পৰীক্ষা পাছ কৰিছোঁৱে ৰানিংটো ভালকৈ পাছ কৰিব লাগিব কিন্তু ভাবিলে নহ'ব তোমালোকে ফিল্ডত গৈও সেই 1600 মিটাৰ ৰানিং বহুত কষ্ট কৰিব লাগিব 4 পাক তো এতিয়া মই এইটো কথাই কওঁ নেক্সট ইভেণ্টখিনি ভালকৈ শেষ কৰা চাকৰিটো বৰ্তমান 50% গ'লে যিহেতু এক্সামটো টান আছে তো মানে এক্সামত এতিয়া বহুত যথেষ্ট টান তো কোৱালিফাই হৈছা যেনেকৈ তো ফিজিকেলো কোৱালিফাই হ'বলৈ চেষ্টা কৰিবা বাকী চাকৰি মানে হোৱা দিশে গৈ আছে সপোনৰ দিশে যিহেতু জইন ইণ্ডিয়ান আৰ্মি অগ্নিবীৰ 2025 আৰু নেক্সট ভেকেঞ্চি আহিব ক'ত কিমান অগ্নিবীৰো সেইবিলাকো আপডেট দি থাকিম তো আজি ভিডিঅ'টো এটাই শেষ কৰিলোঁ আৰু যোনসকলৰ অগ্নিবীৰ নাম আহিলে সকলোৱে শুভেচ্ছা দিলোঁ আৰু যোনসকলৰ নাম নাহিলে তেওঁলোককো নেক্সট এপ্লাই কৰি যাতে ভালকৈ এক্সামটো দিব চেষ্টা কৰা বাকী নেক্সট ইভেণ্টখিনি শেষ কৰিব চেষ্টা কৰা তো তাকে আৰু যদি মোৰ পলাশ আছাম এইটো চেনেলটো প্ৰথম চাইছা তো ছাবস্ক্ৰাইবটো কৰি ল'বা এই ধৰণৰ আপডেটবোৰ পাই থাকিবা